আজি আমি ঠেঙাল কছাৰী আটাইকেইটা দল সংগঠন একত্ৰিত হৈ এখন সংবাদমেল আহ্বান কৰিছোঁ। ইয়াৰ মূল বিষয়বস্তু হৈছে আগন্তুক যি বিধানসভা নিৰ্বাচন অসমত আহি আছে তাৰ সপক্ষে আপোনালোকে যদি লক্ষ্য কৰে আমি এটা খিলঞ্জীয়া জনগোষ্ঠী, যোনটো জনগোষ্ঠী বিগত 15-20 বছৰ ধৰি বিধানসভা, লোকসভা আৰু ৰাজ্যসভাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমি এটা ইণ্ডিজিনিয়াছ পিপুলৰ মানে গ্ৰুপ হৈও বা আমি ইয়াৰ খিলঞ্জীয়া এটা গ্ৰুপ হৈও আজি আমাৰ এজন জনপ্ৰতিনিধি নাই, ৰাজ্যসভাটো নাই, বিধানসভাটো নাই, লোকসভাটো নাই। তেতিয়াহ'লে আপোনালোকে চাওক যে আজি বিভিন্ন ৰাজনৈতিক দলে কয় যে আমি একদম শেষৰজন ব্যক্তিক আমি চুব বিচাৰোঁ। তেনেস্থলত আমাৰ এটা যদি খিলঞ্জীয়া জনগোষ্ঠীৰ এটা জনপ্ৰতিনিধি নাথাকে, তেনেস্থলত আৰু ইয়াৰ জ্বলন্ত উদাহৰণ কিবা লাগে নেকি? আমি সেয়েহে প্ৰতিটো ৰাজনৈতিক দলক, বিশেষকৈ আমি বিজেপিক আহ্বান জনাইছোঁ যে আমাৰ ৰাইজে সদায় উন্নয়নৰ পক্ষত আছে। যদিহে আপোনালোকে যদি আমাক এই সুবিধাকণ প্ৰদান নকৰে, তেতিয়াহ'লে আমাৰ ৰাইজে আপোনালোকৰ লগত কেনেদৰে থাকিব? সেয়েহে আমি আহ্বান কৰিছোঁ যে আগন্তুক যি বিধানসভা আহি আছে 2026 চনত, তাত আমাৰ এজন জনপ্ৰতিনিধিক স্থান দি আপোনালোকে আমাৰ ৰাইজৰ যি আকাংক্ষাখিনি আপোনালোকে প্ৰতিষ্ঠাপক কৰিব এখন সুবিধা প্ৰদান কৰে। সেয়েহে আমি চিধাকৈ কৈছোঁ যে যদিহে আপোনালোকে আমাক এই সুবিধাকণ দিয়ে, আমাৰ ৰাইজে অন্ততঃ আপোনালোকক গোটেই সমগ্ৰ অসমত মুকলিভাৱে আপোনালোকক সমৰ্থন জনাব। আৰু আমি আশা কৰিম আমাৰ এই দাবী আপোনালোকে গ্ৰহণ কৰিব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি বহু বছৰৰ পৰা আমি নিজৰ বিধানসভাত আমাৰ এটা চিট আমি বিচাৰি আছোঁ। অন্ততঃ আমাক জনগোষ্ঠীটোক আপোনালোকে প্ৰতিনিধিত্ব কৰা এই সুবিধাখন দিব। নহ'লে আমি আমাৰ ৰাজনৈতিক সচেতন ৰাইজে ইয়াৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আমি এতিয়াও কৈছোঁ যে আমি সদায় উন্নয়নৰ পক্ষত আছোঁ, আমাৰ ৰাইজ উন্নয়নৰ পক্ষত আছে। গতিকে আপোনালোকে আমাৰ এই আহ্বান গ্ৰহণ কৰি আপোনালোকে সুবিধাকণ দিব। ধন্যবাদ।